কি হয় যে বিধায়ক হোৱাৰ লগে লগে কেতিয়াবা অধিৱেশন থাকে, বিভিন্ন চৰকাৰী কাৰ্যসূচী থাকে, আমি সময়ে সময়ে গুৱাহাটীলৈকে বা বিভিন্ন চৰকাৰী কাৰ্যত যাব লাগে। আৰু আমাৰ মানুহৰ কিবা এটা অসুবিধা হ'লেই আমাৰ বিধায়কজনক লগ পোৱাৰ ব্যৱস্থা আছিল জানো? মই গৌৰৱেৰে ক'ব পাৰোঁ, অহা 3 দিনৰ ভিতৰত, আজি হৈছে কি তাৰিখ? আজি 28 তাৰিখ, অহা 1 তাৰিখে আমি ৰঙানদী বিধানসভা সমষ্টিৰ বিধায়কৰ পোনপ্ৰথমবাৰৰ বাবে এটা কাৰ্যালয় মুকলি কৰিবলৈ গৈ আছোঁ, য'ত পুৱা 7 বজাৰ পৰা 1 বজালৈকে আৰু পুৱা 5 বজাৰ পৰা নিশা 12 বজালৈকে যিকোনো ইমাৰ্জেঞ্চি ব্যৱস্থাৰ কাৰণে 24x7 খোলা থাকিব, তেনেকুৱা ব্যৱস্থা মই কৰিছোঁ। আৰু এই কাৰ্যালয়টো মোৰ ঘৰৰ সন্মুখত নিৰ্মাণ কৰা হৈছে। আৰু আমি যিহেতু সদায় মই কওঁ যে ৰঙানদীৰ মই নেতা নহয়, ৰঙানদীৰ মই বেটা, আৰু সেইকাৰণে এই কাৰ্যালয়টো কোনো ৰজা মহাৰাজাৰ কাৰ্যালয় নহয়, সেই কাৰ্যালয়টোৰ আমি নামাকৰণ কৰিছোঁ পুত্ৰ গৃহ হিচাপে। এতিয়াৰে পৰা ৰঙানদী বিধানসভা সমষ্টিৰ বিধায়কৰ কাৰ্যালয়ক পুত্ৰ গৃহ হিচাপে জনা যাব। আৰু তাতে আপোনালোকে যেনেকে পুত্ৰৰ পৰা যি ধৰণে সেৱা আপোনালোকে আশা কৰে, আমাৰ পৰা সিমানখিনি সেৱা আপোনালোকে আশা কৰিবৰ কাৰণে, আৰু মই সেই সেৱা প্ৰদান কৰিবৰ কাৰণে